এটা কণীৰ পৰা যদি জয়ন্ত মল্ল বৰুৱাই আৰু হাগ্ৰামা মহিলাৰীয়ে যদি 3 টকাৰ গুণ্ডা টেক্স লয়, পানত লয়, আপেলত লয়, মধুৰিত লয়, নাচপতিত লয়, ঔষধত লয়, চবতে লয়, প্ৰত্যেকখন গাড়ী অসমত সোমালে ইহঁতক গুণ্ডা টেক্স দিহে সোমাব পাৰে। মুৰ্গীৰ ডিম কঢ়িয়াই অনা এখন যেতিয়া গাড়ী আহে, তেতিয়া এই গেটতে শ্ৰীৰামপুৰ গেট বা বক্সিৰহাট গেটত এই দুজন মানুহৰ নেতৃত্বত প্ৰত্যেকটো কণীৰ পৰা 3 টকাকে এটা গুণ্ডা টেক্স সংগ্ৰহ কৰা হয়। তাৰ ফলস্বৰূপে আপোনালোকক মই দেখুৱাইছো, নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে কৈছে যে গুৱাহাটীত এটা কণী আচলতে বিক্ৰী হ'ব লাগে 5 টকা 76 পইচা, কিন্তু ৰিয়েল লোকেল ৰিটেইল প্ৰাইচটো কিমান হয়? 8.5 টকাৰ পৰা 10 টকা। আৰু যিটো প্ৰিমিয়াম কণী, সেইটো কণীৰ দাম আকৌ 11 টকাৰ পৰা 14 টকালৈকেও পায়। ভাল কোৱালিটিৰ, বেলেগ বেলেগ যে ব্ৰেণ্ডৰ নাম দি কোনোবাই বাহুবলী, কোনোবাই কিবা এনেকুৱা ধৰক নাম দি যে কৰে, সেইটোৰ আকৌ দাম বহুত দাম বেছি হৈ যাব পাৰে। মই বাহুবলীটো এনেই প্ৰসংগ কমাইহে কৈ গৈছোঁ, সেইটো বাহিৰৰ পৰা নাহে। এই যে নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিয়ে আমাৰ ইয়াত এটা কণীৰ দাম খুচুৰাত 5 টকা 76 পইচাত বিক্ৰী কৰিবলৈ দিছিলে। আমি দুখীয়া মানুহবিলাকে, আমি মধ্যবিত্ত শ্ৰেণীৰ মানুহবিলাকে আৰু সকলো বজাৰৰ ক্ৰেতাই কিন্তু গুৱাহাটীত এটা মুৰ্গী কণী কিনিবলৈ পাইছো 8 টকা 50 পইচা, আটাইতকৈ কম দামত। ক'ৰবাত 9 টকা লৈছে, ক'ৰবাত 9.5 টকা লৈছে, আনকি ক'ৰবাত 10 টকা পৰ্যন্ত লৈছে। য'ত আমি পালোহেঁতেন 5 টকা 76 পইচা, ৰাস্তাতে কণীৰ ওপৰত এওঁলোকে খেপ পাতি, এওঁলোকে চিণ্ডিকেটৰ পইচা তুলি সেই পইচাটো, এয়া কণী আনিছে, গেটতে কণীৰ পইচা ল'লে আৰু এই পইচাটো এনেকে দিছপুৰলৈ পঠিয়াই আছে। ইয়াত দিছপুৰত টকা ভৰ্তি হৈ গ'ল। এইটো এটা অসমৰ মূল্য বৃদ্ধিৰ এটা প্ৰধান কাৰণ, যাক চিণ্ডিকেট বুলি কয়, যাক গুণ্ডা টেক্স বুলি কয়। আৰু এতিয়া অসমৰ এই গুণ্ডা টেক্সৰ নেতৃত্ব লৈছে মূলত দুজন মানুহে। এজনৰ নাম জয়ন্ত মল্ল বৰুৱা, অসম চৰকাৰৰ তেওঁ মন্ত্ৰী, আৰু আনজন হ'ল হাগ্ৰামা মহিলাৰী। যিহেতু BTAD দি প্ৰথম গাড়ীবিলাক অসমলৈ সোমাই, BTAD তেওঁ CEM, তেওঁক আশীৰ্বাদ দি আছে দিছপুৰৰ পৰা। আমি কৈছো চিণ্ডিকেট ৰাজ বন্ধ কৰক। আমি কৈছো চিণ্ডিকেটৰ পৰা অসমৰ মানুহক বচাওক। এটা কণীৰ পৰা যদি জয়ন্ত মল্ল বৰুৱাই আৰু হাগ্ৰামা মহিলাৰীয়ে যদি 3 টকাৰ গুণ্ডা টেক্স লয়, পানত লয়, আপেলত লয়, মধুৰিত লয়, নাচপতিত লয়, ঔষধত লয়, চবতে লয়, এনেকুৱা কোনো বস্তু নাই। প্ৰত্যেকখন গাড়ী অসমত সোমালে ইহঁতক গুণ্ডা টেক্স দিহে সোমাব পাৰে। মনত ৰাখিব, এটা মুৰ্গীৰ ডিম নেশ্যনেল এগ কোঅৰ্ডিনেশ্যন কমিটিৰ মতে আমি অসমত খুচুৰা বেপাৰত পাব লাগে 5 টকা 76 পইচাত, কিন্তু পাইছো 8.5 টকাৰ পৰা 10 টকা। আৰু তাৰ পুৰা পইচা আমাৰ জয়ন্ত মল্লহঁতে খাইছে। আমি ইয়াৰ প্ৰতিবাদ কৰিব লাগিব, ইয়াৰ বিৰুদ্ধে মাত পাতিব লাগিব। আৰু ইয়াৰ বিৰুদ্ধে মাত পাতোতে মুখটো শত্ৰু কৰি ল'বই, মুখটো ভিলেইনেই কৰি দিয়ে অসমত চাৰিওফালে। মই মাত পাতোৰ কাৰণে সততাৰে, সাহসেৰে, কোনেও নমতা কথাবিলাকত মই মাত পাতোৰ কাৰণে মুখটো চাৰিওফালে সকলো শত্ৰু। মোৰ বিজেপিও শত্ৰু, মোৰ কংগ্ৰেছো শত্ৰু। এতিয়া কংগ্ৰেছে মোক সদায় জানি পাৰে, এতিয়া বিজেপিয়েতো মোক একদম কি কৰে আপোনালোকে নিজে দেখি আছে। গতিকে সকলোৱে আহক, আমি সকলো অসমীয়া মানুহে মিলি, দুখীয়া মানুহবিলাক, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, আৰু আমি সকলো ক্ৰেতা, কনজিউমাৰ, বজাৰৰ গ্ৰাহক, আৰু লগতে প্ৰডিউচাৰ, এই যে তামোল উৎপাদন কৰিছো, এই যে আমাৰ গৰু উৎপাদন কৰিছো, এইবিলাকৰ ওপৰত যি ডাঙৰ ডাঙৰ চিণ্ডিকেটৰ টেক্স লৈ আছে, 2 নম্বৰী গুণ্ডা টেক্স লৈ আছে, ইয়াৰ অৱসান ঘটাবৰ কাৰণে মাত মাতো।